গীতমালা ৫ নম্বৰ। দ্বিতীয় আৰু তৃতীয় পদ পঢ়িবলৈ লৈছোঁ। হে মোৰ ৰজা, মোৰ ঈশ্বৰ, মোৰ কাটৰোক্তিৰ স্বৰ শুনা, কিয়নো মই তোমাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ। হে জিহুৱা, ৰাতিপুৱাই তুমি মোৰ স্বৰ শুনিবা। ৰাতিপুৱাই মই তোমাৰ উদ্দেশ্যে প্ৰাৰ্থনা উৎসৰ্গ কৰি বাট চাই থাকিম। দায়ুদৰ জীৱনলৈ কষ্ট আহিছিল। দায়ুদ বিপদত পৰিছিল। তাৰ কাৰণ আছিল তেওঁৰ শত্ৰুৱে দায়ুদক মাৰিবলৈ চেষ্টা কৰি আছিল। তেওঁক খেদি ফুৰিছিল। তেওঁৰ সেই শত্ৰুৰ প্ৰত্যাহ্বান হ'ব পাৰে, তেওঁৰ সেই শত্ৰুৰ চেষ্টা হ'ব পাৰে, তেওঁৰ সেই শত্ৰুৰ আঁচনি হ'ব পাৰে। এই সকলোৱে দায়ুদৰ টোপনি হৰিছিল। আজি এই বাক্য শুনি থকা আপোনাৰ জীৱনত যিকোনো ক্ষেত্ৰত আপোনাক ব্যাকুল কৰি থকা, দুখ উৎপন্ন কৰোঁতা, ভয় উৎপন্ন কৰোঁতা শত্ৰুৱে হয়তো প্ৰৱেশ কৰিছে। সেই শত্ৰু আপোনাৰ পৰিয়ালৰেই হ'ব পাৰে, আপোনাৰ সম্বন্ধীয় লোক হ'ব পাৰে, আপুনি ভৰসা কৰা বন্ধু হ'ব পাৰে, বা আপোনাৰ সহপাঠী হ'ব পাৰে, বা আপোনাৰ পাৰ্টনাৰ হ'ব পাৰে, নাইবা আপুনি কৰি থকা পৰিচৰ্যাতেই আপোনাক হিংসা কৰা কোনোবা এজন সেৱকো হ'ব পাৰে। আমাৰ জীৱনত বহুতো সময়ত মানুহে আমাক টোপনি নোহোৱা অৱস্থাত পেলায়, আৰু বহুতো বিষয়ত পৰিস্থিতিবিলাকে আমাৰ টোপনি হৰে, চকুত টোপনি নহা কৰি দিয়ে, মনত শান্তি নোহোৱা কৰি পেলায়। আজিৰ এই দিনত এই বাক্য শুনি থকা ভাই ভনীসকল, বৰ্তমান আপোনাৰ অৱস্থা কেনেকুৱা মই নাজানো, নাইবা আপোনাৰ জীৱনত শান্তি নোহোৱা কৰি পেলোৱা ব্যক্তিজন কোন মই নাজানো, কিন্তু এনেকুৱা স্থিতি বা এনেকুৱা ব্যক্তি আপোনাৰ জীৱনত থাকিব পাৰে, যিবোৰ আশীৰ্বাদ আপুনি পাব লাগে সেইবোৰ আপুনি নাপাবলৈ তাক বাধা দিওঁতা, যিটো আপুনি পাব লাগে তাক আপুনি নাপাবলৈ তেনে কাৰ্য কৰোঁতা, যি লক্ষ্যত আপুনি উপনীত হ'ব লাগে তাত আপোনাক উপনীত হ'বলৈ নিদিওঁতা, যি ঘৰখন আপুনি বনাব বিচাৰিছে তাক বনাবলৈ নিদিওঁতা, যি মাটিখিনি, খেতি বা গাড়ীখন আপুনি কিনিব বিচাৰিছে আপোনাক কিনিবলৈ নিদিওঁতা, আপুনি যি পাব লাগে তাক বাধা দিওঁতাজন, সেয়া চাকৰি হ'ব পাৰে বা ব্যৱসায়ত লাভো হ'ব পাৰে, নাইবা আপোনাৰ ছোৱালীৰ বিয়াও হ'ব পাৰে। কিবা উপায়েৰে যিকোনো ধৰণেৰে আপোনাৰ ওপৰত আক্ৰমণ কৰি থাকে, আপোনাক অত্যাচাৰ কৰি থাকে, আপোনাৰ বাটত উজুতি খোৱা মূঢ়া হৈ উঠে, যিহৰ কাৰণে যি লক্ষ্যত আপুনি উপনীত হ'ব লাগে তাত উপনীত নহৈ আপুনি য'ত আছে তাতেই পৰি থকাৰ অৱস্থা লৈ আহে। দায়ুদৰ জীৱনলৈকো বিপদ আহিছিল, সংকট আহিছিল। কাৰ কাৰণে জানেনে? শত্ৰুৰ কাৰণে। দায়ুদক হত্যা কৰিব লাগে, দায়ুদক সিংহাসনৰ পৰা তললৈ পেলাই দিব লাগে, দায়ুদক শান্তিৰে থাকিবলৈ দিব নালাগে। এয়া শয়তানৰ যুক্তি। আমি ঈশ্বৰৰ সন্তানবিলাক সুখত থকাটো শয়তানে নিবিচাৰে। আমি সুখত থাকিলে সি সহ্য কৰিব নোৱাৰে, আমি আনন্দত থকাটো সি চাব নোৱাৰে, আমি আশীৰ্বাদ পাই থাকিলে সি সহ্য কৰিব নোৱাৰে। সেইকাৰণে তেওঁ গোটেই দিন যিকোনো প্ৰকাৰে আমাৰ জীৱনত প্ৰৱেশ কৰিবলৈ সি যে চেষ্টা কৰি থাকে সেই কথা নাপাহৰিব। আদম আৰু হাৱা ঈশ্বৰৰ উপস্থিতিত থকা স্বত্তেও, ঈশ্বৰৰ সহভাগিতাত সকলো ধৰণৰ সমৃদ্ধি তেওঁলোকে সোৱাদ লৈ থকাৰ সময়ত শয়তান সোমাই গ'ল, চাই থাকিব নোৱাৰিলে। তেওঁলোকৰ পৰিয়ালৰ সুখ সি চাই থাকিব নোৱাৰিলে, তেওঁলোকৰ সমৃদ্ধি সি চাই থাকিব নোৱাৰিলে, সকলোবোৰ আশীৰ্বাদৰ অভিজ্ঞতা পাই থকা সি চাব নোৱাৰি সোমাই গ'ল। সোমাই গৈ হাৱাক প্ৰলোভিত কৰি ঈশ্বৰৰ উপস্থিতিৰ পৰা হাৱাক আৰু আদমক দূৰ কৰিলে। তেওঁলোকৰ জীৱনত পাপক প্ৰৱেশ কৰোৱালে। অবাধ্যতাৰ কাৰণে, সেই আজ্ঞা উলংঘা কৰাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ উপস্থিতি হেৰুৱাই পেলালে, ঈশ্বৰৰ সহভাগিতাক হেৰুৱাই পেলালে। ঈশ্বৰৰ দ্বাৰাই দিয়া হোৱা সকলো
আশীৰ্বাদ তেওঁলোকে হেৰুৱাই পেলালে, সমৃদ্ধিও তেওঁলোকে হেৰুৱাই পেলালে। সেয়া দেখি শয়তান চাগৈ বৰ আনন্দিত হৈছিল। অনুগ্ৰহ কৰি মন কৰিব, আমাৰ মাজৰ কিছুমানে ঈশ্বৰৰ দ্বাৰাই দিয়া হোৱা আশীৰ্বাদ হেৰুৱাই জীয়াই আছে, কাৰণ শয়তানৰ অধীন হ'ল। ঈশ্বৰৰ সৈতে থকা মিলাপ্ৰীতি হেৰুৱাই পেলালে, কাৰণ শয়তানৰ আজ্ঞাধীন হ'ল। ঈশ্বৰৰ সহভাগিতাৰ পৰা দূৰ হ'ল। এনেকুৱা কিয় হ'ল? ঈশ্বৰে কৰিবলৈ ক'লে কিবা আৰু তেওঁ কৰিলে কিবা। সেইকাৰণে আজি আপোনাৰ জীৱনত আপোনাৰ ঠান-ঠিত নোহোৱা হ'ল। সকলোৰে পৰা দূৰ হৈ গ'ল, সকলোবোৰ হেৰুৱাই পেলালে। আজি আচলতে এজন অনাথ হৈ পৰিল। সেইদিনা যদি হৱাই শয়তানে কথা কৈ থাকোঁতে ঈশ্বৰৰ ফালে মুখ কৰিলে কিমান যে ভাল হ'লহেঁতেন। তুমি এজন অচিনাকি ব্যক্তি, তোমাৰ সৈতে মোৰ কোনো পৰিচয় নাই। তুমি কিয় আহি আমাৰ জীৱনৰ ভিতৰত সোমাইছা? আমাৰ এজন পিতৃ আছে, আমাৰ লালন পালন কৰোঁতা, আমাৰ যত্ন লওঁতা, আমাক প্ৰেম কৰোঁতা এজন আছে। তুমি মাজতে কোন আকৌ? তেওঁ এইদৰে ঈশ্বৰৰ ফালে ঘূৰিলে, সেইদিনা তেওঁলোকৰ জীৱন বৰ ভাল হ'লহেঁতেন। দাউদ আৰু আদম হাৱাৰ মাজৰ পাৰ্থক্য ইমানেই। শত্ৰু আহি পালে দাউদক মাৰিবলৈ, হত্যা কৰিবলৈ। দাউদে কি কৰিলে জানেনে বাৰু? শত্ৰুৰ আগত শিৰ নত নকৰিলে, তাৰ যুক্তিবোৰৰ আগত নপৰিল। তেন্তে কি কৰিলে? প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰিলে। যেতিয়া আমাৰ জীৱনলৈ দুখ আহে, চিন্তাবিলাক আহে, তেতিয়া সাধাৰণতে আমি কি কৰোঁ? লগে লগে যাক আমি বৰ মৰম কৰোঁ, যাক আমি পচন্দ কৰোঁ, নিজৰ তেনে বন্ধুক ফোন কৰোঁ। মই বৰ চিন্তাত পৰিছোঁ, কি কৰোঁ কোৱাচোন? মোৰ বৰ দুখ লাগিছে, মই কি কৰোঁ? তুমি কি কোৱা? লগে লগে আমি মানুহলৈ চাওঁ। সেয়া বন্ধুও হ'ব পাৰে, সম্বন্ধীয় লোকো হ'ব পাৰে, নাইবা ভাই ভনীও হ'ব পাৰে, আপুনি ভৰসা কৰা কোনো লোক হ'ব পাৰে। যিকোনো দুখ, কষ্ট বা চিন্তা আহিলে, বা কোনো বেয়া খবৰ আপুনি পালে, হঠাৎ কিবা ঘটনা ঘটিলে, লগে লগে কৰা আমি ভুল কামটো হৈছে যিসকল লোক আমাৰ হৃদয়ৰ একেবাৰে ওচৰত থাকে, তেওঁলোকক ফোন কৰোঁ, নাইবা তেওঁলোকৰ সৈতে কথা পাতোঁ, তেওঁলোককেই সকলো ক'বলৈ চেষ্টা কৰোঁ। অনুগ্ৰহ কৰি মন কৰিব, দাউদে ইয়াত কৈছে, হে ঈশ্বৰ, হে জিহুৱা, মই প্ৰাৰ্থনা কৰিছোঁ। এই কথা নাপাহৰিব, তোমাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ অৰ্থ কি? মই আন কাকো কোৱা নাই পিতৃ, মোৰ ওপৰত যি এই বিপদ আহিছে, এই বিষয়ে, মোৰ ওপৰলৈ অহা এই সংকটৰ বিষয়ে মই আন কাকো কোৱা নাই, আপোনাকহে কৈছোঁ। কিহৰ কাৰণে? কেৱল আপুনিহে মোক উত্তৰ দিব পৰা শক্তিশালী ঈশ্বৰ। আমাৰ মাজৰ বহুতে সৰ্বশক্তিমান, সকলোবোৰ সম্ভৱ কৰিব পৰা এনে এজন মহান ঈশ্বৰক ত্যাগ কৰি মানুহৰ আগত আমাৰ বেমাৰৰ কথা, সমস্যাৰ কথা, দুখৰ কথা কৈ থাকোঁ। ইয়াৰ দ্বাৰাই আমি আচলতে ইনডাইৰেক্টলি ঈশ্বৰক কৈছোঁ, এই পৃথিৱীত আপোনাতকৈও ডাঙৰ সহায়ক মোৰ আছে। মোক সহায় কৰিব পৰা, মোক সহায় দিবলৈ এই পৃথিৱীত বহুতো আছে। তেওঁলোকে যদি মোক সহায় কৰিব নোৱাৰে বা মোৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰে, তেতিয়া আপোনাৰ কথা চিন্তা কৰিম। এইদৰে আচৰণ কৰে। ফলত ঈশ্বৰৰ পৰা পোনপটীয়াকৈ লাভ কৰিবলগীয়া সহায় নাপায় আমি এইদৰে ভ্ৰান্ত হৈ ফুৰোঁ। দাউদ এনেকুৱা ব্যক্তি নাছিল। দাউদে কৈছিল, মই তোমাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ অৰ্থ কি জানেনে? যে মোৰ কোনো নাই। এই সংকটৰ পৰা, এই বিপদৰ পৰা মোক মুক্ত কৰিবলৈ কোনো নাই পিতৃ, আপুনিহে আছে। আপোনাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ। এইদৰে কোৱা আমাৰ কিমান সময় হ'ল? কিমান সময় হ'ল ঈশ্বৰৰ উপস্থিতিলৈ আহি এইদৰে কোৱা, প্ৰভু, আপোনাৰ অবিহনে মোৰ কোনো সহায় নাই পিতৃ, আপোনাৰ আগতহে কৈছোঁ এই দুখৰ কথা। বহুতো ক্ষেত্ৰত স্বামীৰ দ্বাৰা অত্যাচাৰ পোৱা বহুতো পত্নী থাকে। তেনেদৰে পত্নীৰ দ্বাৰা অত্যাচাৰ পোৱা বহুতো স্বামী থাকে। আকৌ সন্তানৰ দ্বাৰা বৰ অত্যাচাৰ পোৱা পিতৃ মাতৃসকলো থাকে। ল'ৰাৰ পৰিয়ালৰ কাৰণে নাইবা ছোৱালীৰ পৰিয়ালৰ কাৰণে, তেওঁলোকৰ ঘৰত সুখ শান্তি নোহোৱাৰ কাৰণে দুখত পৰা পিতৃ মাতৃও থাকে। কি কৰা উচিত ভাবিব নোৱাৰা হয়। সহায় কৰিবলৈ ইচ্ছা কৰিও কৰিব নোৱাৰে।
তেওঁলোকৰ অৱস্থা দেখি মনে মনেও থাকিব নোৱাৰে। তেনেকুৱা অৱস্থাত কাক ক'ব লাগে? নিজৰ পৰিয়ালৰ কথা আনক ক'লে কি লাভ হ'ব কওকচোন? আপোনাৰ স্বামীৰ বিষয়ে, পত্নীৰ বিষয়ে, সন্তানৰ বিষয়ে চুবুৰীয়াৰ আগত কৈ ফুৰিলে কি লাভ হ'ব? এইটো বহুতো লোকৰ দুৰ্বলতা। ঘৰৰ গুপুত কথাবোৰ বাহিৰত আনক কৈ ফুৰা গৃহিণী নাইনে বাৰু? নিশ্চয় আছে। দাউদ এনেকুৱা ব্যক্তি নাছিল। দাউদে নিজৰ দুখৰ কথা পোনপটীয়াকৈ ঈশ্বৰক কৈছিল। সেইকাৰণে এই কথা কৈছে, হে ঈশ্বৰ, তোমাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ আৰু আন কাকো মই নকওঁ। ক'লেও তেওঁলোকে সমাধান কৰিব নোৱাৰে। অনুগ্ৰহ কৰি শুনক বন্ধু। আমি ভাবোঁ আমাৰ সমস্যাবোৰৰ কথা কাৰোবাক ক'লে তাৰ সমাধান ওলাব, কিন্তু আমি পাহৰিব নালাগে যে এই পৃথিৱীত সকলোৰে জীৱনত সমস্যা আছে। আপুনি ভাবিছে মই যাক ক'ম তেওঁ মোৰ সমস্যাৰ সমাধান কৰিব। তেওঁ নিজেও সমস্যাত আছে। এটা কথা মই আপোনাক কওঁনে? প্ৰায় ২০ বছৰ আগতে এটা ডাঙৰ মণ্ডলীলৈ মই গৈছিলোঁ। সেই ডাঙৰ মণ্ডলীটোৰ পালকজন ডাঙৰ সেৱক আছিল। মোৰ সকলোবোৰ সমস্যাৰ কথা যেতিয়া তেওঁৰ আগত ক'লোঁ, পৰিচৰ্যাৰ প্ৰয়োজনবোৰৰ কথা মই যেতিয়া তেওঁক ক'লোঁ, সেই ডাঙৰ সেৱকজনে শুনি মোৰ আগত এটা ভাল কথা ক'লে। কি ক'লে জানেনে? ব্ৰাদাৰ সতীশ, আপোনাৰ পৰিচৰ্যাত থকা সমস্যাবোৰ মই বুজি পালোঁ। মই সহায় কৰাৰ কথা চিন্তা কৰিছোঁ। মই এইদৰেই চাই থাকিলোঁ। মই আপোনাক সহায় কৰিব বিচাৰোঁ। অহা বৃহস্পতিবাৰে মোৰ ওচৰলৈ আহিব। ৫০ লাখ টকা মই আপোনাক দিম। আপুনি বিশ্বাস কৰক, মোৰ টোপনি নহা হ'ল। কি? টোপনি নোহোৱা হ'ল। সেই বৃহস্পতিবাৰটো কেতিয়া আহিব? কাৰণ মই আৰ্থিকভাৱে সমস্যাত পৰিছিলোঁ, ধাৰত পৰিছিলোঁ। ২০ বছৰ আগতে মই বহুতো ভুল কৰিছিলোঁ। সেইবোৰ হৈছে, হায়দৰাবাদত মাটিৰ দাম বহুত বাঢ়ি যাব। তাৰ পাছত চাৰ্চৰ কাৰণে মাটি কিনিবলৈ বৰ টান হৈ পৰিব। এতিয়াই আমাৰ চাৰ্চৰ কাৰণে মাটি কিনি ল'লে বৰ ভাল হ'ব বুলি ভাবিছিলোঁ। এতিয়াৰ কথা নহয়, সেয়া ২০ বছৰ আগৰ কথা। হায়দৰাবাদৰ চাৰিওফালে মই মাটি কিনিছিলোঁ। এডভান্সটো দি দিছিলোঁ, কিন্তু তাৰ পাছত যি দিব লাগে দিব পৰা নাছিলোঁ। সেই এডভান্স দিয়াৰ বিষয়ত আৰু বাকী থকা টকাখিনি দিয়াৰ প্ৰক্ৰিয়াত মই ধাৰ লৈ পালোঁ। মই কৰা পৰিচৰ্যাৰ কাৰণে, মই দিয়া বাৰ্তাৰ কাৰণে মোক প্ৰেম কৰা বহুতো লোকে কোনোবাই ৫০,০০০, কোনোবাই ৩০,০০০ এইদৰে ধাৰ দিবলৈ ধৰিছিল। মই ধাৰত পৰিলোঁ আৰু মই ধাৰ খুজিব পৰা অৱস্থাত নাছিলোঁ। মূৰ দাঙিব পৰা অৱস্থাত নাছিলোঁ। যিয়ে ধাৰ দিছিল তেওঁলোকৰ মুখামুখি হ'ব পৰা অৱস্থাত নাছিলোঁ। বৰ হেঁচাত পৰিছিলোঁ, চিন্তাত পৰিছিলোঁ। এনেকুৱা সময়ত এজন সেৱকে কৈছে, মই আপোনাক সহায় কৰিম, অহা বৃহস্পতিবাৰে লগ ধৰক, ৫০ লাখ দিম। বৰ সুখী হ'লোঁ। প্ৰভু, মোৰ সকলোবোৰ সমস্যা, মোৰ আৰ্থিক অনাটন আপুনি দূৰ কৰি আছে। এজন সেৱকৰ দ্বাৰা আপুনি মোক উত্তৰ দিছে। মই বৰ সুখী হ'লোঁ। সেই সেৱকজনৰ ওচৰলৈ যাবৰ কাৰণে মোৰ বাটৰ খৰচো নাছিল। আপুনি বিশ্বাস কৰক, সেই সেৱকজনৰ মণ্ডলীলৈকে মই খোজ কাঢ়ি গ'লোঁ। সেই সময়টোৰ কাৰণে মই অপেক্ষা কৰিলোঁ। তেওঁৰ অফিচত থকা ৰিচেপশ্যনিষ্টজনীক সুধিলোঁ। পালক মহোদয়ে মোক আহিবলৈ কৈছিল। তেওঁ আছেনে? এইবুলি সোধোতে, আজি পালক মহোদয় ইয়ালৈ নাহে। তেওঁ আজি ইয়ালৈ নাহিব বুলি তেওঁ কৈছে। মই বৰ চিন্তাত পৰিলোঁ। এয়া কি? তেওঁ আজি আহিবলৈ কৈছিল। তেওঁ মোক সহায় কৰিম বুলি কৈছিল। এই সপ্তাহ তেওঁ নাহিব নেকি বাৰু? তেন্তে কেতিয়া আহিব? ৰবিবাৰে আহিব। আকৌ ৰবিবাৰে মই খোজকাঢ়ি গ'লোঁ। মই বৰ অপেক্ষা কৰিলোঁ। ৰবিবাৰ আছিল, সেইকাৰণে তেওঁ বৰ ব্যস্ত আছিল আৰু মই লগ ধৰিব নোৱাৰিলোঁ। আকৌ বৃহস্পতিবাৰলৈ অপেক্ষা কৰিলোঁ। আকৌ মই খোজকাঢ়ি তেওঁৰ চাৰ্চলৈকে গ'লোঁ। সেই সেৱকজন খৰখেদাকৈ খোজকাঢ়ি তেওঁ গাড়ীৰ ওচৰলৈ গৈ আছিল। মই তাতেই থিয় হৈ দিলোঁ। তেওঁ আহি গাড়ীত বহিব, সেইকাৰণে মই গাড়ীৰ ওচৰতেই থিয় হৈ থাকিলোঁ। মোক দেখা লগে লগে তেওঁ, ব্ৰাদাৰ সতীশ, আপোনাক লগ পাই বৰ ভাল পালোঁ। মই অমুক মিটিংখনলৈ গৈ আছোঁ। এটা কাম কৰিব, অহা বুধবাৰে আহিব? ঠিক আছে। ৩য় সপ্তাহত। আকৌ বুধবাৰ আহিল। আকৌ মই গ'লোঁ। তেওঁক এইবাৰো নাপালোঁ।
অৱশেষত এদিন এতিয়া আৰু লাভ নাই বুলি ভাবি তাতেই বহি থাকিলোঁ। কোনোবা এটা সময়ত কোনোবা দিনা তেওঁক নিশ্চয় পাম, সহায় কৰিম বুলি তেওঁ নিজেই কৈছিল। সেইকাৰণে তেওঁ নিশ্চয় সহায় কৰিব। মোৰ আৰ্থিক সমস্যা আৰু আৱশ্যকতা ইমানেই বেছি আছিল যে এদিন তেওঁ গাড়ীৰ পৰা নামিল। মই বৰ সুখী হ'লোঁ। তেওঁৰ আগত গৈ থিয় হ'লোঁ। তেওঁ মোলৈ চালে, দেখি, সতীশ, প্ৰাৰ্থনা কৰক। কিহৰ কাৰণে? মোকো বহুত টকাৰ দৰকাৰ। আপুনি প্ৰাৰ্থনা কৰক। প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনা শুনি মোক আৰ্থিক সহায় কৰিলে, তেতিয়া আপুনি আহিব, মই আপোনাক সহায় কৰিম। গৈ আহক। কি বুজি পালে আপুনি? এতিয়া মই হাঁহোঁ নে কান্দোঁ? কিবা এটা পাম বুলি যেতিয়া মই আশা কৰিলোঁ আৰু যেতিয়া মই নিৰাশ হ'লোঁ, মোৰ কাৰণে প্ৰাৰ্থনা কৰক, মোৰো আৰ্থিক সমস্যা আছে। আপোনাৰ প্ৰাৰ্থনাৰ দ্বাৰা মোৰ আৰ্থিক সমস্যা দূৰ হ'লে মই আপোনাক সহায় কৰিম। সহায় কৰিম বুলি কোৱা এজন পালকে ৩-৪ সপ্তাহ পাছত এইদৰে ক'লে। তেতিয়াও মই আৰ্থিক সমস্যাত আছিলোঁ। নিজৰ কাৰণে ধাৰ কৰা নাছিলোঁ, চাৰ্চৰ কাৰণেহে ধাৰ কৰিছিলোঁ। ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণেহে লৈছিলোঁ। মই বৰ চিন্তাত পৰিলোঁ। অনুগ্ৰহ কৰি মন কৰিব, আমাৰ মাজৰ বহুতেই মানুহৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে দিয়া প্ৰতিশ্ৰুতি ৰাখিব পাৰিব বুলি আমি ভাবোঁ। কিন্তু এটা কথা সদায় মনত ৰাখিব, সতীশ কুমাৰে যিমানেই অদ্ভুত বাক্য প্ৰচাৰ কৰিলেও তেওঁৰ জীৱনতো সমস্যা আছে। নাপাহৰিব, তাৰমানে এই জগতত সমস্যা নোহোৱা মানুহ হয়তো এজনো নাই। এই জগতত কোনো সমস্যাত নথকা এজন ব্যক্তিক চাবলৈ আপোনালোকৰ মাজৰ কোনোবাই বিচাৰে নেকি? আপোনাৰ অন্তৰত যদি এনেকুৱা এটা আশা আছে, তেন্তে আপুনি নিশ্চয় দেখিব। কবৰস্থানলৈ গৈ চাওক, তেওঁলোকৰ কোনো ভয়, ঠাণ্ডা বা বৰষুণৰ কোনো ভয়। ঘৰত পত্নীয়ে কান্দি আছে, তাৰ কোনো দুখ, বা ল'ৰা ছোৱালীৰ পঢ়া শুনা বন্ধ হ'ল। এনেকুৱা দুখ আছেনে? একো নাই প্ৰিয়সকল। মানে মৰি যোৱা লোকসকলৰ একো চিন্তা নাই। অফক'ৰ্ছ, যিসকল খ্ৰীষ্টত মৰিল তেওঁলোকৰ কোনো চিন্তা নাই। কিন্তু খ্ৰীষ্টৰ অবিহনে মৰিলে তাতহে আচল সমস্যাৰ সৃষ্টি হয়। কাৰণ হৈছে, বাইবেলে কৈছে তাত, ক'ত? তাত পোক নমৰিব, জুই নুনুমাব, তাত ক্ৰন্দন, দাঁত কৰচনি হ'ব। কিন্তু খ্ৰীষ্টত নিদ্ৰিত হ'লে ভোক নালাগিব, পিয়াহ নালাগিব, বেমাৰ নহ'ব, দুখ নহ'ব, তাত সদায় আনন্দ হ'ব, বৰ আনন্দ হ'ব। সেইকাৰণে আমি প্ৰতিদিনে সেয়া আমাৰ জীৱনৰ অন্তিম দিন বুলি ভাবি জীৱন যাপন কৰিলে নিশ্চয় আশীৰ্বাদ হ'ব, নিশ্চয় আনন্দ হ'ব। ঠিক আছে, আকৌ আমি ৫ নম্বৰ গীতত চাম যে দাউদে এটা বৰ সুন্দৰ কথা কৈছে। হে ঈশ্বৰ, তোমাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ। তোমাৰ আগতো প্ৰাৰ্থনা কৰিছোঁ বুলি ক'লে তাৰ অৰ্থ কওকচোন। তোমাৰ আগতো প্ৰাৰ্থনা কৰিছোঁ, ইয়াৰ অৰ্থ হৈছে কেৱল আপোনাকেই নহয়, আৰু বেলেগ লোককো এই বিষয়ে কৈছোঁ। এইদৰে ক'লে ঈশ্বৰৰ ওপৰত ভৰসা কৰা নুবুজায়। দাউদে নিশ্চিতৰূপে কৈছে, আন কাকো কোৱা নাই পিতৃ, মোৰ সমস্যাৰ কথা আন কাকো কোৱা নাই, আপোনাকহে কৈছোঁ। আমি এইদৰে ক'ব পাৰিমনে? এইবুলি আমাৰ মাজৰ কোনোবাই ক'ব পাৰিবনে? আপোনাকহে কৈছোঁ, আপোনাকহে ক'ম, আৰু কাকো কোৱা নাই পিতৃ, এইবুলি আমি ক'ব পাৰিমনে বাৰু? নাই। কাৰণ কি? অলপ আগতে মই ক'লোঁ নহয়, আমাৰ অন্তৰৰ ওচৰত বহুত লোক আছে। কিছুমান লোকৰ ওচৰত মাক আছে, বাপেক আছে, সম্বন্ধীয় লোক ওচৰত আছে, ভাই ওচৰত আছে, চুবুৰীয়া ওচৰত আছে। এই সকলোকে কৈ, সকলোবোৰ জনাই কিবা যদি বাকী ৰৈ যায়, তেতিয়াহে, প্ৰভু, মোৰ পৰিয়াল কষ্টত পৰিছে, দয়া কৰক পিতৃ, দুটা কথা 2 মিনিটত, আৰু চুবুৰীয়াৰ আগত ঘণ্টা ঘণ্টা ধৰি কয়, নিজৰ ভাই ভনীৰ আগত ঘণ্টা ঘণ্টা কয়। কিন্তু ঈশ্বৰৰ ওচৰলৈ আহি কয়, আপুনিহে আমাৰ সহায়, আপুনিয়ে মোৰ সকলো, স্তুতি স্তুতি স্তুতি। মই সুধিছোঁ, এয়া ঈশ্বৰক অপমান কৰা হোৱা নাইনে? সকলোৰে আগতো দীঘল দীঘলকৈ কয়, কিন্তু ঈশ্বৰৰ ওচৰলৈ আহি আপুনি বৰ খৰখেদাৰ ভাষাৰে কথা কয়। সেইকাৰণে আমাৰ জীৱনত উত্তৰ নাপাওঁ। ইনডাইৰেক্টলি আপুনি ঈশ্বৰক কোৱা হৈছে যে আপোনাতকৈও মোৰ ডাঙৰ ডাঙৰ লোক, যাক মই অতি গুৰুত্ব দিওঁ, এনেকুৱা প্ৰধান লোক বহুতো আছে। তেওঁলোকে যদি
মোক সহায় নকৰে বা মোলৈ সহায় নিদিয়ে তেতিয়া চাম। এনেকুৱা স্বভাৱ ঈশ্বৰে অকণো পচন্দ নকৰে। দাউদে কৈছে, যিয়ে আপোনাত ভৰসা কৰে তেওঁলোক, কিছুমান লোক বুলি তেওঁ কোৱা নাই, যিসকলে ভৰসা কৰিব, যিসকলে তোমাত ভৰসা কৰিব। আপুনি ক'লা হ'ব পাৰে, বগা হ'ব পাৰে, আপোনাৰ যিকোনো জাতি হ'ব পাৰে, আপুনি যিকোনো অঞ্চলৰ হ'ব পাৰে, আপুনি যি পৰিস্থিতিত থাকিলেও ঈশ্বৰৰ ওপৰত আপুনি ভৰসা ৰাখিলে তেওঁ আপোনাক সমাধান দিব, শান্তি দিব। ইমানেই নহয়, তেওঁ আপোনাক ৰক্ষা কৰিব আৰু নিৰন্তৰে তেওঁৰ সদায় প্ৰভুৱে আপোনাক আনন্দ দিব। এনে অনুগ্ৰহ প্ৰভুৱে আমাক সকলোকে অনুগ্ৰহেৰে দিয়ক। আহক আমি প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, মানুহৰ সকলো সমস্যা দূৰ কৰিব পৰা ঈশ্বৰ আপুনিহে আছে প্ৰভু। সেইকাৰণে দাউদৰ নিচিনাকৈ আপোনাৰ আগতহে প্ৰাৰ্থনা কৰিলোঁ, আপোনাতহে ভৰসা কৰিলোঁ। যিয়ে আপোনাত ভৰসা কৰে শান্তি আনন্দেৰে পৰিপূৰ্ণ কৰে সদাকালৰ কাৰণে। এইদৰে দাউদে ভৰসা কৰিলে, সেইকাৰণে ৰাতিপুৱাই উঠি আঁঠুলৈ প্ৰাৰ্থনা কৰি আপোনাৰ উপস্থিতিত বাট চালে। পিতৃ, এনে আত্মিকতা আমাক দিয়ক পিতৃ। মানুহে হয়তো সহায় কৰিব এই বুলি ভাবি অপেক্ষা কৰা বহুতো দিন আছে। মোৰ জীৱনতো সেই সেৱকজনে সহায় কৰিব বুলি কিমানবাৰ যে অপেক্ষা কৰি বহি থাকিলোঁ, গৈ দুৱাৰৰ ওচৰত থিয় হৈ থাকিলোঁ, পিতৃ সহায় নাপালোঁ পিতৃ। কিন্তু আপোনাৰ উপস্থিতিত আঁঠু লৈ আপোনাৰ উপস্থিতিত সহায় বিচাৰিলে সহায় পাম আৰু আনন্দও অনুগ্ৰহেৰে দিব। আজি আপোনাৰ উপস্থিতিত অহা আপোনাৰ সন্তানবিলাকে এতিয়াৰ পৰা কেতিয়াও তেওঁলোকৰ সমস্যাবোৰৰ সমাধান মানুহৰ পৰা নিবিচাৰি আপোনাৰ পৰা পাবৰ বাবে সহায় আৰু অনুগ্ৰহ দিয়ক পিতৃ। ৰাতিপুৱাই উঠি আপোনাৰ উপস্থিতিত আঁঠু লৈ তেওঁলোকৰ সকলোবোৰ দুখৰ কথা আপোনাৰ ওপৰত এৰি দি মনৰ জিৰণি আৰু শান্তিৰে দিনটো আৰম্ভ কৰিবলৈ অনুগ্ৰহ দিয়ক। নিজৰ সকলোবোৰ চিন্তা মোৰ ওপৰত দিয়া। আপুনি কৈছে, আপুনি আমাৰ বোজাবোৰ প্ৰতিদিনে বুকি নিয়া ঈশ্বৰ, এই বুলি বাক্যই আমাক কৈছে। প্ৰতিদিনে আমাৰ বোজাবোৰ বুকি নিয়া ঈশ্বৰ আপুনি আছে যদি সেই বোজা আমি কিয় বুকিব লাগে? আপোনাৰ উপস্থিতিত সেই বোজাবোৰ আমি দিবলৈ নাজানো, সেইকাৰণে আপোনাৰ উপস্থিতিত আঁঠু লোৱাৰ মন আমাৰ নাই কাৰণে আজি বহুতো লোক পিতৃ চিন্তাবোৰত বুকিব নোৱাৰা বোজাবোৰেৰে সৈতে হেঁচাৰ তলত আছে আৰু বহুতো লোক মৰি আছে পিতৃ। তেওঁলোকৰ সকলো বোজা নমাই দিয়ক পিতৃ। তেওঁলোকৰ সকলো সমস্যাৰ চিৰকলীয়া সমাধান দিয়ক পিতৃ। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।